নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ জালুকবাৰীত। মই আহি দেখা পালোঁ ইয়াত আপোনাৰ চেদেলি ভেদেলি পৰিৱেশ। ইয়াত মানে অসমৰ ইমান ডাঙৰ এটা বাছ ষ্টেণ্ড, কিন্তু ইয়াত বাছ ষ্টেণ্ড নহয়, বাছ ষ্টেণ্ড নাই। মানে আপোনাৰ যাত্ৰী জিৰণি কক্ষ নাই। মানে আপুনি চাওক, এই আপোনাৰ বাচ্চা লৈ কিনে ৰ'দত কেনেকৈ থিয় হৈ আছে। তো ইয়াত এটা বাছ ষ্টেণ্ডৰ প্ৰয়োজন আছিলে, কিন্তু বাছ ষ্টেণ্ড এটা বনাইছে, AC বাছ ষ্টেণ্ড। সেইটো আপোনাৰ আমিনগাঁৱত বনাইছে, মানে য'ত মানে মানুহ নৰখে তাত বনাইছে বাছ ষ্টেণ্ড। আৰু য'ত মানে মানুহ ৰখে তাতে মানে এনেকৈ থিয় হৈ আছে। আৰু এই ৰাস্তাটো আপুনি চাওক, এইটো আপোনাৰ মানে ব্ৰিজৰ ওপৰত, মানে এইটো ফ্লাইঅভাৰ আছে। এইটো আপোনাৰ নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া তেওঁলোকে বনাইছে। তো তেওঁলোকেতো লোকেল ইছ্যু একো বুজি নাপায়, তেওঁলোকে ধাপাধাপ বনাই দিছে। তো ঠিকেই আছে, কিন্তু ইয়াত বাছ ৰখোৱাটো ঠায়ে নহয়। বাছ ৰখোৱা ঠাইটো মানে স্পেচিয়েল হ'ব লাগে, কিন্তু এইটো হ'ল ফ্লাইঅভাৰৰ ওপৰত আহি কিনে বাছটো ৰখাই দিয়ে। এই চাওক, এই বাছ ইফালৰ লখৰা ফালৰ পৰা আহি কিনে ফ্লাইঅভাৰৰ ওপৰতে ৰখাই দিয়ে, আৰু মানুহ ফ্লাইঅভাৰৰ ওপৰতে ৰখি থাকে, উঠি থাকে। তো মানে মই ক'ব বিচাৰিছোঁ, মানে আমাৰ দেশত মানুহবিলাক শিক্ষিত হৈ আছে, কিন্তু ছিষ্টেম সলনি হোৱা নাই। ছিষ্টেম কেতিয়া সলনি হ'ব? দেশ স্বাধীন হোৱা 70 বছৰ 80 বছৰ হৈ গ'ল, আজিও মানুহ এনেকুৱা আছে যেনেকুৱা পঢ়া শুনা নাজানে, এনেকুৱা হৈ আছে। তো মানে কথাটো হ'ল কি, এইবিলাক বিষয়ে আমি আলোচনা হ'ব লাগে, এইবিলাক ছ'চিয়েল মিডিয়াত আলোচনা কৰিব লাগে। ইয়াত বহুত মানুহ নলবাৰী, বৰপেটা, বঙাইগাঁও, কিবাকিবি গাঁও, এই গাঁওবিলাকৰ পৰা আহি কিনে ইয়াত মানে ৰাস্তাৰ মাজত নামি থাকে, উঠি থাকে। আৰু ইয়াত আপোনাৰ ব্ৰিজটো যে আছে, ফ্লাইঅভাৰটো আছে, এইটো চাওক, এইটো তলৰ বাছ ষ্টেণ্ডটো চাওক। এই তলত মানে আপুনি যদি জু-ৰোডৰ ফালৰ পৰা আহে বা GS ৰোডৰ ফালৰ পৰা আহে, তেতিয়া আপোনাক এইখিনি জেগাত নামাই দিয়ে। এইখিনিৰ পৰা নামি আপুনি ইফালে খোজকাঢ়ি আহিব লাগে। খোজকাঢ়ি অহাৰ কাৰণে কোনো ফুটপাথ নাই, আৰু যিটো খোজকাঢ়ি অহা ৰাস্তা তাতে গাড়ী পাৰ্কিং কৰি থৈ দিয়ে। তো এইবিলাক কোনে চাবৰ কাৰণে কোন আছে? এইবিলাক কোনোবা মানুহ চাব লাগিব। খোজকাঢ়া জেগাত পাৰ্কিং কৰি থৈ দিয়ে, খোজকাঢ়া ফুটপাথ নাই, বাছ ষ্টেণ্ড নাই, ৰ'দৰ পৰা বাচিবৰ কাৰণে গছ নাই, একোৱেই নাই। আৰু মানে CM কৈ থাকে অসমটো বহুত উন্নতি হৈ গৈছে। মইতো জালুকবাৰীৰ পৰিৱেশ দেখাই আছোঁ, জালুকবাৰীত একো উন্নতি হোৱা নাই। জালুকবাৰীৰ বিধায়ক আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, এইটো জালুকবাৰীৰ MLA আছে। এইটো মানুহ 20 বছৰ MLA আছে। 20 বছৰ MLA থাকি কিনে একো কাম কৰা নাই। কাম কৰিছে, কিন্তু কামটো মানে প্ৰপাৰ হোৱা নাই, চেদেলি বেদেলি কাম হৈ আছে। মানে আমিনগাঁৱত AC বাছ ষ্টেণ্ড বনাইছে, কিন্তু মানুহ এতিয়া ইয়াত ৰখি আছে। এই বাচ্চা তেওঁক ৰ'দত ৰখি আছে। এইটো চাওক, ৰ'দত থিয় হৈ আছে। কিন্তু অলপ আগত আপুনি যাওক, AC বাছ ষ্টেণ্ড আছে, তাতে মানুহ কোনো ৰখা নাই। মানে য'ত বাছ ষ্টেণ্ড আছে তাত মানুহ নাই, য'ত মানুহ আছে তাতে বাছ ষ্টেণ্ড নাই। তো এই ভিডিঅ'টো শ্বেয়াৰ কৰক আপুনি। এইটো মানে আলোচনা হ'ব লাগে, কি হৈ আছে, মানে ক'ৰবাত গণ্ডগোল এটা হৈ আছে।